শুক্ৰবাৰে দুপৰীয়া 12 বজাত কাৰ্বি আংলং জিলাৰ চকীহলা মিনি ইনডোৰ ষ্টেডিয়ামত বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ উপস্থিতিত জিলা প্ৰশাসন আৰু সমৰ্থিত বিভাগসমূহৰ উদ্যোগত আকাংক্ষিত ব্লক কাৰ্যসূচী দিৱস উদযাপন কৰা হয়। 4 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈকে চলিবলগীয়া নীতি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ অধীনৰ আকাংক্ষিত ব্লক কাৰ্যসূচী কিদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰা হয়। কাৰ্যসূচীত অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন, কাৰ্বি আংলং সাহিত্য পৰিষদৰ MSc পবিত্ৰ ৰংপি, নীলিপ খণ্ড উন্নয়ন বিষয়া জুলি তেৰাংপি উপস্থিত থাকে। তদুপৰি উক্ত কাৰ্যসূচীত কৃষি বিভাগ, JJM চেৰিকালচাৰ বিভাগে এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰে।